সকলো এছএইচজি মহিলাক মোৰ এছএইচজি ইনফো চেনেলত স্বাগত জনাইছোঁ। মই ৰত্নদত্ত এছএইচজি মটিভেশ্যনৰ ট্ৰেইনাৰ। যেহেতু আপোনালোকৰ আত্মসহায়ক গোট সকলোৱে খুলিছে, সকলোৱে কিবা এটা লাভ কৰিম বুলি আত্মসহায়ক গোটটো খুলিছে, হয়নে? যে আত্মসহায়ক গোটৰ পৰা আমি কিবা সুবিধা লাভ কৰিব পাৰোঁ। কিন্তু এই সুবিধাখিনি লাভ কৰিবৰ কাৰণে আপোনালোকে আত্মসহায়ক গোটৰ সকলো তথ্য জানিব লাগিব। কেনেকৈ আমি কি পৰ্যায়ত কি কৰিলে আমি টকা লাভ কৰিম, ক'ৰ পৰা ফাণ্ড আহে, গোটেইখিনি আপোনালোকে জানিব লাগিব। আৰু তাৰ কাৰণে আপুনি মোৰ পেজটো ছাবস্ক্ৰাইব কৰিব, কাৰণ মই আপোনালোকৰ এছএইচজি সকলো তথ্য সকলো ইনফৰমেশ্যন আপোনালোকক মই দি থাকিম, কেনেকৈ আপোনালোকে কি সুবিধা লাভ কৰে। আজি আমি আলোচনা কৰিম CLF কি। CLF হৈছে আমাৰ ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনছ। মই আগৰ ভিডিঅ'ত বনাইছোঁ VO কি। VO হৈছে আমাৰ ভিলেজ অৰ্গেনাইজেশ্যনছ, অসমীয়াত কৈছে গ্ৰাম্য সংগঠন। আৰু আজি আমি আৰম্ভ কৰিম CLF। CLF হৈছে ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন, অসমীয়াত কৈছে মণ্ডল সংগঠন। VO কি, CLF কি, গোটেইখিনি আপোনালোকে জানিব লাগিব। যেতিয়া আমি এটা আত্মসহায়ক গোট গঠন কৰোঁ, 10 গৰাকী সদস্য মিলি পেলাই এই আত্মসহায়ক গোটটো গঠন কৰোঁ। ঠিক তেনেকৈ 10টা আত্মসহায়ক গোট মিলি পেলাই এটা VO হয়। এইটো আমাৰ পঞ্চায়ত লেভেলত থাকে। কেইবাটা পঞ্চায়তৰ পৰা এছএইচজি মিলি পেলাই এটা VO গঠন কৰা হয়। আৰু ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন গঠন কৰা হয় আমাৰ ব্লক পৰ্যায়ত। এটা ব্লকত 4টা ভাগ কৰি দিয়া হয়। 4টা ভাগ কৰি দিয়ে, প্ৰতিটো পাৰ্টত এটা এটা CLF গঠন কৰা হয়। গতিকে কেইবাটাও পঞ্চায়ত মিলি পেলাই আমাৰ CLF গঠন কৰা হয়। CLF কেনেকৈ হয়, যে 10টা VO মিলি পেলাই CLF গঠন কৰা হয়। গতিকে এছএইচজি যেনেকৈ আপোনালোকে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী থাকে, ঠিক VOটো তেনেকৈ আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী থাকিব, আৰু CLFতো আমাৰ ঠিক প্ৰেচিডেণ্ট ছেক্ৰেটাৰী থাকিব। গতিকে VOৰ পৰা কি সুবিধা লাভ কৰিব পাৰোঁ, CLFৰ পৰা কি সুবিধা লাভ কৰিম। VOত যেতিয়া আপোনালোকে এছএইচজি গঠন কৰে, আমি এটা ফাৰ্ষ্ট অনুদান লাভ কৰোঁ RF, য'ত আমাক 15,000 টকা দিয়া হয়। তাৰপিছত আমি লাভ কৰোঁ CIF, যিটো আমাৰ গোটটো এবছৰ হোৱাৰ পিছত এইটো দিয়া হয়। এইটো হৈছে 1,10,000 টকা দিয়ে, এইটো CIF বুলি কোৱা হয়, কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড। তাৰপিছত VOত কি কৰে, ঠিক VOত এনেকৈ আপোনালোকে 75,000 75,000 টকা দিয়া হয় গোটৰ অনুদান হিচাপে। এই VOত কি হয়, এই যে 10টা আত্মসহায়ক গোট আছে, এই গোটৰ গোটেই টকাখিনি আমাৰ VOত জমা কৰে। এই VOৰ পৰা আমি ডাঙৰ লোন ল'ব পাৰোঁ। আমি আমাৰ এছএইচজিৰ পৰা সৰু লোন ল'ব পাৰোঁ। বেছি লোন লাগিলে আমি VOৰ পৰা ল'ব পাৰোঁ, আৰু ইয়াতকৈ বেছি লাগিলে আমি CLFৰ পৰা ল'ব পাৰোঁ। CLF হৈছে ডাঙৰ আমাৰ NRLM লগত জড়িত, NRLMৰ লগত আপোনালোকে নাম শুনিছে চাগে, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান, তাৰ লগত জড়িত। সেইকাৰণে এই CLFত চৰকাৰৰ পৰা বহুতখিনি সুবিধা আহে, তাত বহুতখিনি আঁচনি আহে, চৰকাৰী মানুহ তাত আহে। সেই CLFৰ যি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে, তেওঁলোকে আপোনালোকৰ এটা বিজনেছৰ কথা চিন্তা কৰিব পাৰিব, আপোনালোকে কেনেকৈ টকা ৰোজগাৰ কৰে সেইখিনি চিন্তা কৰিব লাগিব। সেইকাৰণে প্ৰতিগৰাকী এছএইচজি মহিলাই CLFৰ লগত কানেক্টেড হ'ব লাগিব, তেতিয়া আপোনালোকে নিজৰ ডেভেলপমেণ্টটো কৰিব পাৰিব। গতিকে CLF কি, এইটো আপুনি ভালকৈ জানিব লাগিব। CLF হৈছে ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনছ। ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনটো আমাৰ ব্লক পৰ্যায়ত হয়, আৰু তাত কি হয়, 10টা VO মিলি পেলাই ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনটো গঠন কৰা হয়। তাত বহু পৰিমাণৰ ডাঙৰ ডাঙৰ ঋণ আপোনালোকে তাৰ পৰা লাভ কৰিব, খুব কম ইণ্টাৰেষ্টত, 1%। আৰু যদি বেংকৰ পৰা লোন লয় তেন্তে 7% দিব লাগিব। গতিকে CLFৰ লগত কানেক্টেড হৈ আপোনালোকে আপোনাৰ নিজৰ ডেভেলপমেণ্টটো ভালকৈ গঢ়ি তুলিব পাৰিব। সেইকাৰণে প্ৰতিটো কথা আপোনালোকে ভালকৈ গম পাব লাগিব। আশা কৰিছোঁ আজি আপুনি ভিডিঅ'টো চাই পেলাই CLF কি, VO কি গম পাইছে। যদি এনেকৈ ভাল ভাল তথ্য আপুনি জানিব বিচাৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।